নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইখিনি হৈছে মোৰ সোণালী মুৰ্গীৰ পোৱালি আৰু এই পোৱালিৰ বয়স হৈছে মাত্ৰ 16 দিন আৰু 16 দিনত ইহঁতৰ ওজন আহিছে 100 বা কিছুমান হৈছে 110 গ্ৰাম আৰু কিছুমান 90 গ্ৰাম 16 দিন। কিন্তু মোৰ হিচাপত ওজনটো বেছি হোৱা নাই, কাৰণ দানাটো ইমান ভাল নহয়। আৰু বৰ্তমানলৈকে মোৰ ইহঁতৰ নামত দানা খাইছে প্ৰায় 30 কিলোমান দানা খাইছে। আৰু মই ইহঁতক এতিয়া মুকলিভাৱে মানে ঘৰৰ ভিতৰে প্ৰথমতে বৰ্ডিঙত ৰাখিছিলোঁ, এতিয়া ডাঙৰকৈ এৰি দিছোঁ, কাৰণ এতিয়া অলপ ডাঙৰ হৈছে, ঠাণ্ডাটো নাই, সেইকাৰণে বৰ্ডিঙৰ পৰা এৰি অকণমান ডাঙৰ ঠাইত দিছোঁ। আৰু বৰ্তমান মই ইহঁতক মেডিচিনৰ নামত ইহঁতক মই দিছোঁ অষ্ট্ৰোপেড আৰু ফিমাৰেল মিহলাই দি আছোঁ এটা টাইম। আৰু এটা লিভাৰ টনিক বুলি আছে, এই লিভাৰ টনিকটো মাজে সময়ে দি আছোঁ এক টাইম। পোৱালি 10 mlকৈ দি আছোঁ বৰ্তমান, বেলেগ তেনেকৈ ইউজ কৰা নাই। আৰু প্ৰথমতে এই লেকজিন পাউডাৰটো ইউজ কৰা গৈছে আৰু মাজে সময়ে সপ্তাহত এদিন টেট্ৰাচাইক্লিন পাউডাৰটো দিওঁ, যিহেতু ইহঁতৰ এই গৰমত চৰ্দিটো বা নালাগে, সেইকাৰণে মই টেট্ৰাচাইক্লিনটো ব্যৱহাৰ কৰি আছোঁ। আৰু এতিয়া বৰ্তমান বেলেগ মেডিচিন ইউজ কৰা নাই, কাৰণ পোৱালিকেইটা সৰু আছে। যেতিয়া ইহঁতৰ 1 মাহ 15 দিন বা 1 মাহ 20 দিন বয়স হ'ব, তেতিয়া মই যিটো মাল্টি ষ্টাৰ বুলি কয়, সেই মাল্টি ষ্টাৰটো অৰ্থাৎ ব্যৱহাৰ কৰিম বিক্ৰী কৰালৈকে, অৰ্থাৎ 2 মাহ 10 দিন বিক্ৰী কৰিম। 2 মাহ 10 দিনত 800 700 বা 900 এনেকুৱা ওজন হ'ব। আৰু মোৰ হিচাপত এতিয়া 16 দিন হিচাপে ওজনটো ইমান ঠিক হোৱা নাই, আৰু বেলেগ মেডিচিন ইউজো কৰা নাই আৰু নকৰোঁ। তো বন্ধু বান্ধৱীসকল, যোনে এই ভিডিঅ'টো চাই আছে, কমেণ্ট কৰি জনাবচোন ইহঁতৰ ওজনটো ঠিকেই আহিছে নে কম আহিছে, বা যদি আপোনালোকৰ কোনোবাই পুহি আছে সিহঁতে নিশ্চয় গম পাব, আৰু সিহঁতৰ কেনেকুৱা ৰিজাল্ট হৈছে মোক জনাবচোন। আৰু কাৰোবাক যদি সোণালী মুৰ্গীৰ পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰিব, পোৱালি এভেইলেবল আছে আৰু দামো বৰ্তমান কম আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।